নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি একদম ভাতৰ পাতত বহি লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি বনাইছোঁ মই কি কৈ আছোঁ বাৰু, ৰেচিপিটো শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আৰু এতিয়া মাছটোৱে আছে, কি মাছ আৰু কিহেৰে বনালোঁ দেখাই আছোঁ ৰ'ব আপোনালোকক। বহুত বেছি ভাল লাগে এনেকৈ খাই, একেবাৰে সাধাৰণভাৱেই মই বনাওঁ। দৰ্শকসকল, পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছে শ'ল মাছ, এটা মাছ আনিছিলে কাটি কৰি লৈছোঁ। আৰু এয়া আছে ওলকবি। আৰু এতিয়া এয়া মই শ'ল মাছ 4 পিচ হালধি নিমখ সানি এয়া ভাজিবলৈ লৈছোঁ কেৰাহীত। আৰু ইতিমধ্যে ওলকবিখিনিও কাটি ৰাখিছোঁ। ওলকবি দি শ'ল মাছ বনাম, কাৰণ কোৱা হয় যে শ'লে আৰু ওলে এনেকৈ খুব ধুনীয়া এটা কম্বিনেশ্যন হয়। গতিকে আজি শ'ল মাছ ওলকবি দি বনাম বুলি ভাবিছোঁ। আপোনালোকেও বনাই নিশ্চয়, কিন্তু মইনো কেনেকৈ বনাওঁ তাকে দেখুৱাবলৈ লৈছোঁ। আৰু এয়া মাছ 4 পিচ ধুনীয়াকৈ ৰঙা কৰি ভাজি ল'লোঁ। আৰু সেই তেলতে এয়া পিঁয়াজ কাটি দি দিছোঁ দেখিছে। আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। মই তেল বহুত কম দিওঁ দেই। বহুতে হয়তো ভাবে যে ইমান কম তেলত বনাইনে, কিন্তু যিমান পাৰি কম তেল খাবলৈ চেষ্টা কৰোঁ। আৰু আদা নহৰু অলপ খুন্দনাতে খুন্দি দি দিছোঁ সৰহকৈ। আদা নহৰু দিলে আঞ্জাখন খায়ো ভাল লাগে আৰু আমাৰ দেহৰ কাৰণেও যিহেতু উপকাৰী। আৰু আলু দুটা মই বইল কৰি লৈছিলোঁ আগতে, সেইখিনি কাটি দিলোঁ। আৰু ওলকবিকেইটা একদম কোমল কোমল, গতিকে এনেকৈ অকণমান ডাঙৰ ডাঙৰ টুকুৰা কৰি পেলাই দি দিছোঁ। অকণমান সময় তেলতে ভাজিলোঁ। তাৰপাছত জোখ অনুসৰি হালধি পাউডাৰ, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ দিছোঁ। আৰু বেলেগ মছলা নিদিওঁ। আৰু সোৱাদ অনুসৰি নিমখ দিলোঁ। দি পুনৰ কম জুইতে এনেকৈ অলপ সময় ভাজি আছোঁ। ইয়াত চাওকচোন, মই যেতিয়া চব্জিখিনি দি ভাজিবলৈ ধৰিলোঁ তেল নোহোৱাই হৈ গ'ল, ইমানেই কম তেল দিওঁ। যি নহওক বাৰু, খাই কিন্তু ভালেই লাগে এনেকৈ বনালেও। আৰু এতিয়া মই পানী দিছোঁ, অলপমান সৰহকৈ দিছোঁ, কাৰণ পিছত অলপ সৰু যাব, যিহেতু সিজিবৰ কাৰণে পানী লাগিব সেইকাৰণে। আৰু এয়া অকণমান লৰাই দিলোঁ। আৰু 2টা পকা জলকীয়া দি দিলোঁ, ঘৰৰে যিহেতু জলকীয়া আছেই, টাবত লাগি আছে। আৰু জলকীয়া দিলোঁ। আৰু এতিয়া ঢাকনি মাৰি অলপ সময় সিজিবলৈ দিম। আৰু অলপ সময়ৰ পাছতে ঢাকনি খুলিছোঁ। ধুনীয়াকৈ সিজিছে, ওলকবিকেইটা কোমল যিহেতু, গতিকে ধুনীয়াকৈ সিজি গৈছে। টুকুৰা টুকুৰকৈয়ে থাকিব, এনেকৈ খায়ো ভাল লাগে। আৰু এতিয়া মই ভজা মাছ 4 পিচ তাতে দি দিলোঁ এয়া। আৰু আপোনালোকক জনাওঁ যে মই একেবাৰে কম মছলাযুক্ত আৰু কম তেল দি বনাওঁ। আৰু আপোনালোকে এনেকৈ খায়নে নে আন ধৰণে খায় কমেণ্ট কৰি জনাবচোন। আৰু এয়া মোৰ আঞ্জাখন প্ৰায় হৈছে। আৰু এতিয়া ইয়াৰ ওপৰত মই অলপমান কেঁচা ধনিয়া পাত দি দিলোঁ। আৰু অকণমান লাহে লাহে লৰাই দিছোঁ, যাতে মাছ কেইপিচ ভাঙি নাযায়। এয়া চাওক। আৰু এয়া চাওক, দেখিবলৈ কিমান ধুনীয়া হৈছে, খাবলৈও কিন্তু বহুত বেছি টেষ্টি হয় এনেকৈ বনালে। আৰু ফাইনেলি এয়া খাবলৈ লৈছোঁ আৰু দেখালোঁৱে আপোনালোকক। আৰু দাইলো আছে, ভাজি চাজি আৰু মই নাই লোৱা। আৰু ইফালে আমাৰ মৌ আৰু সঞ্জীৱেও খাই আছে, সিহঁতেতো কেমেৰাত নোলায়, বেয়া পায়। আৰু মই ইয়াৰে খাওঁ। একেবাৰে সাধাৰণকৈ বনাইছোঁ, আপোনালোকে একো নক'ব এইটোনো আৰু দিবলগীয়া ভিডিঅ' নে, আৰু এনেকৈতো সকলোৱে খায়। মই যেনেকৈ খাওঁ সেইখিনিকে আপোনালোকক দেখুৱালোঁ। গতিকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু ভাল পালে লাইক শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুক পেজখনো ফ'ল' কৰি দিব প্লিজ।